ক্লোজ টেষ্ট বা পেছেজৰ পৰা ডাইৰেক্টলি 3-4 মাৰ্কছৰ কুৱেশ্যন আহে আৰু যোৱা বছৰ 2019ত SP বাক্সি বুকৰ পৰা ডাইৰেক্টলি 4 নম্বৰ কাৰণে ক্লোজ টেষ্ট আহিছিলে অৰ্থাৎ এইটো ডাইৰেক্টলি লৈ লোৱা হৈছিলে এইটো আমি অলৰেডি ডিসকাস কৰিছোঁ এতিয়া মেইন কথাটো হ'ল যে পেছেজ বা ক্লোজ টেষ্টৰ পৰা কুৱেশ্যন আহে আৰু অহাটো প্ৰায় চিয়ৰ হয় এতিয়া মেইন কথাটো হ'ল যে আপোনালোকে পেছেজ বা ক্লোজ টেষ্ট সলভ কৰিবলৈ হ'লে ভকেবুলাৰি জনাটো খুবেই ইম্পৰ্টেণ্ট হয় অৰ্থাৎ যিবিলাক ইয়াত শব্দ থাকে ধৰক পেট্ৰিয়টিজম ৰিভলিউশ্যন ফ্ৰীডম লিবাৰেশ্যন থ্ৰিটেন এটেক ইনস্পায়াৰ্ড ইমপ্ৰেছ জেষ্ট এইবিলাকৰ অৰ্থটো জনাটো খুবেই প্ৰয়োজন হয় গতিকে ইমান কম সময়ত সকলোবিলাক ভকেবুলাৰি জনাটো সম্ভৱ নহয় গতিকে ইয়াত আপোনালোকে সলভ কৰিবলৈ হ'লে ফাৰ্ষ্টত অপশ্যনবিলাক এলিমিনেশ্যন কৰিবলৈ চেষ্টা কৰিব আৰু যেহেতু ইয়াত ইমানে টান ভকেবুলাৰি থাকে গতিকে সলভ কৰাটো খুবেই সহজৰ কথা নহয় ইয়াত মই সলভ কৰোঁতে প্ৰায় গুগলৰ সহায় লৈছোঁ ফাৰ্ষ্টত মই শব্দৰ অৰ্থবিলাক লিখি থৈ দিছোঁ আপোনালোকে দেখা পাইছে অসমীয়াত লিখা আছে গতিকে যদিহে আপোনালোকে বিচাৰে SP বাক্সি বুকখনৰ যেহেতু পেছেজবিলাক ইম্পৰ্টেণ্ট হয় ডাইৰেক্টলি মই আপোনালোকক আনচাৰবিলাক সলভ কৰি দিবলৈ চেষ্টা কৰিম ইয়াতে আনচাৰবিলাক দিয়া আছে কিন্তু ডাইৰেক্টলি এক্সামত যদিহে আপোনালোকে এইবিলাক শব্দ আগতীয়াকৈ চাই নাযায় আৰু কি শব্দ দিব কি ভকেবুলাৰি দিব আমি নাজানো গতিকে যদিহে আপোনালোকে চাই নাযায় এক্সামত ডাইৰেক্টলি কৰিবলৈ প্ৰব্লেম হ'ব কাৰণ ইয়াত যিবিলাক ভকেবুলাৰি ব্যৱহাৰ কৰে অলপমান টান লেভেলৰ কুৱেশ্যন হয় সেইকাৰণে ডাইৰেক্টলি যদিহে মই সলভ কৰি দিওঁ যিহেতু সময় একেবাৰে কম আছে গতিকে ডাইৰেক্টলি যদি সলভ কৰি দিওঁ কিবা প্ৰব্লেম হ'ব নেকি ডাইৰেক্টলি আপোনালোকে চাই যাব আৰু এক্সামত মুখস্থ কৰিব নালাগে যেহেতু মই ধৰি লওক আপোনাৰ 1ত কি আনসাৰ হ'ব কৈ দিম 2ত কি আনসাৰ হ'ব কৈ দিম যেহেতু বুকতে দিয়া আছে আপোনালোকে মুখস্থ কৰিব নালাগে কিন্তু যদিহে সেই পেছেজটো আপোনালোকৰ কমন পৰি যায় এক্সামত ভগৱানৰ কৃপাত তেতিয়া আপোনালোকে দেখা মাত্ৰকে অপশ্যনটো মনত পৰি যাব তাৰ পৰা কৰিব পাৰিব আপোনালোকে তেনেকৈ কৰিলে হ'ব না আপোনালোকে জনাবচোন কাৰণ বাকিবিলাকো দিবলৈ আছে আৰু সময় খুবেই কম আছে একেবাৰে কম আছে এতিয়া চোৱা পেছেজটো কি আছিলে এইটো SSC FCIত আহিছিলে 2012 চনত ইয়াত কুইট ইণ্ডিয়া মুভমেণ্টৰ বিষয়ে দিয়া আছিলে যোনটো 1942 চনৰ ভাৰত ত্যাগ আন্দোলন তাৰ বিষয়ে আলোচনা কৰা হৈছে প্ৰথমত কৈছে যে কুইট ইণ্ডিয়া কেম নট ফ্ৰম দ্য লিপছ বাট দ্য এচিং হাৰ্টছ অফ মিলিয়নছ অৰ্থাৎ কুইট ইণ্ডিয়া মুভমেণ্ট অকল মুখৰ পৰা অহা নাছিলে সকলো মিলিয়নছ অফ মানুহৰ হাৰ্টৰ পৰা আহিছিলে ইন দিছ অপেন ৰিভিলিয়ন এই যোনটো বিদ্ৰোহ আছিলে যোনটো আপোনাৰ ক্ৰান্তিকাৰী বিদ্ৰোহ আছিলে এই বিদ্ৰোহত দ্য ইণ্ডিয়ান ডেছ ৰিচ ইটছ ক্লাইমেক্স অৰ্থাৎ ওৱান অপশ্যনত যিবিলাক দিয়া আছে এট ফ্ৰীডম দিয়া আছে পেট্ৰিয়টিজম দিয়া আছে লিবাৰেশ্যন দিয়া আছে ৰিভলিউশ্যন দিয়া আছে এই চাৰিটাৰ ভিতৰত কিবা এটা অপশ্যন আমি ইয়াত বহাব লাগিব 1ত যিটো খালী ঠাই দিয়া আছে অৰ্থাৎ ইয়াত কৈছে যে দ্য ইণ্ডিয়ান ডেছ ৰিচড ইটছ ক্লাইমেক্স যদিহে আপোনালোকে ফ্ৰীডমটো চাই ফ্ৰীডম মানে কি হয় ফ্ৰীডম মানে স্বাধীনতা মুক্তি অৰ্থাৎ দ্য ইণ্ডিয়ান ফ্ৰীডম ৰিচড ইটছ ক্লাইমেক্স অৰ্থাৎ ইয়াত ক'ব বিচাৰিছে যে ইণ্ডিয়াৰ যোনটো স্বাধীনতা আছিলে সেইটো একদম ক্লাইমেক্সৰ ওপৰত গুচি গৈছিলে সেইটো হ'ব নোৱাৰে কাৰণ আমি তেতিয়ালৈকে ফ্ৰীডম পোৱাই নাছিলোঁ স্বাধীনতা পোৱাই নাছিলোঁ তেনেহ'লে কেনেকৈ স্বাধীনতাটো একদম আপোনাৰ ক্লাইমেক্সলৈকে যাব চ' অপশ্যন এটো আপোনালোকে ডাইৰেক্টলি কেনচেল কৰিব পাৰিব ঠিক তেনেদৰে অপশ্যন চিটো কেনচেল কৰিব পাৰিব কাৰণ ফ্ৰীডম আৰু লিবাৰেশ্যনৰ চিননিম হয় অৰ্থাৎ একেই অৰ্থ প্ৰকাশ কৰে মুক্তি বুজাই লিবাৰেশ্যনো গতিকে এইটো অপশ্যন ডাইৰেক্টলি কেনচেল কৰিব পাৰিব A আৰু C কেনচেল হ'ল তাৰ নেক্সট আপোনাৰ B বা D হ'ব পাৰে ডি যোনটো ৰিভলিউশ্যন দিয়া আছে ৰিভলিউশ্যন মানে ক্ৰান্তি কিন্তু আপোনালোকৰ যিহেতু দিয়া আছিলে ইন দিছ অপেন ৰিভেলিয়ন অৰ্থাৎ যিটো আপোনালোকৰ বিদ্ৰোহ দিয়া আছিলে তাত পুনৰবাৰ আপোনাৰ ক্ৰান্তিটো আপোনালোকক নকয় যে ক্ৰান্তিটো ইয়াৰ ক্লাইমেক্সত পাইছে বুলি যদিহে আপোনালোকে অপশ্যন বিটো চাই অপশ্যন বিত দিয়া আছিলে পেট্ৰিয়টিজম অৰ্থাৎ ইয়াৰ মানে হ'ল দেশ প্ৰেম দেশ ভক্তি অৰ্থাৎ যেতিয়া আপোনালোকে কুইট ইণ্ডিয়া মুভমেণ্ট আহিছিলে ভাৰত ত্যাগ আন্দোলন আহিছিলে তেতিয়া যোনটো আপোনাৰ দেশ প্ৰেম আছিলে সকলো লোকৰ মিলিয়নছ অফ মানুহৰ লোকত দেশ প্ৰেমটো আপোনালোকৰ ক্লাইমেক্সত পাইছিলে একদম চৰম সীমাত পাইছিলেগৈ আপোনালোকৰ দেশ প্ৰেমটো সেইকাৰণে সকলোৱে উঠি পৰি লাগিছিলে গতিকে ইয়াত অপশ্যন বিটো কাৰেক্ট হৈ যাব যে দ্য ইণ্ডিয়ান পেট্ৰিয়টিজম ৰিচড ইটছ ক্লাইমেক্স ক্লিয়াৰ আছে তাৰ নেক্সট চাওক যে দ্য ব্ৰিটিছ ৱেৰ নট অনলি ডেছ বাই ইট বাট অলছ' ৱেৰ অব্লিগড টু কুইট ইউনিলেটাৰেলি অৰ্থাৎ ইয়াত কৈছে যে দ্য ব্ৰিটিছ ইয়াত যোনটো টু দিয়া আছে টুৰ অপশ্যনবিলাকৰ ভিতৰত কোনোবা এটা আহিব ইয়াত কি ক'ব বিচাৰিছে যে দ্য ব্ৰিটিছ ৱেৰ নট অনলি ডেছ বাই ইট বাট অলছ' ৱেৰ অব্লিগড টু কুইট ইউনিলেটাৰেলি অৰ্থাৎ ব্ৰিটিছে অকল ভয়ে খোৱা নাছিলে সেইটো ক'ব বিচাৰিছে যে ব্ৰিটিছে বাধ্য হৈছিলে এৰি যাবলৈ কুইট মানে এৰি দিবলৈ অৰ্থাৎ ইয়াত আপোনালোকক ভয় খোৱা বুলি ক'ব বিচাৰিছে গতিকে টুৰ অপশ্যন এটো কাৰেক্ট হ'ব 310 কাৰণ বাকিবিলাকত দিয়া আছিলে এটেক যোনটো হ'ব নোৱাৰে ইনস্পায়াৰ্ডটো কেতিয়াও হ'ব নোৱাৰে ইমপ্ৰেছটো কেতিয়াও হ'ব নোৱাৰে ব্ৰিটিছে ইমপ্ৰেছড হোৱা নাছিলে কুইট ইণ্ডিয়া মুভমেণ্টৰ পৰা ব্ৰিটিছে ইনস্পায়াৰ বা ইমপ্ৰেছড হোৱা নাছিলে ব্ৰিটিছে ভয় খাইছিলে কাৰণ বহু ডাঙৰ আন্দোলন হৈছিলে আপোনালোকে নিশ্চয় গম পায় সমাজ বিজ্ঞানত আপোনালোকে পঢ়িছে পলিটিত আপোনালোকে পঢ়িছে
কাৰণ বহুত ডাঙৰ হৈছিলে ভাৰতীয় আন্দোলন কুইট ইণ্ডিয়া মুভমেণ্টটো গতিকে ব্ৰিটিছে ভয় খাইছিলে থ্ৰিটেণ্ড হৈছিলে চ' অপশ্যন এটো কাৰেক্ট হ'ব ক্লিয়াৰ আছে ইয়াৰলৈকে তাৰ নেক্সট কৈছে যে দ্য ইম্পৰ্টেঞ্চ অফ কুইট ইণ্ডিয়া কেন বি ডেছ ফ্ৰম লৰ্ড লিনিথগোজ ষ্টেটমেণ্ট যোনটো ইম্পৰ্টেঞ্চ আছিলে কুইট ইণ্ডিয়া মুভমেণ্টৰ যিটো ইম্পৰ্টেঞ্চ আছিলে সেই ইম্পৰ্টেঞ্চটো লৰ্ড লিনিথগোজ যোনটো ষ্টেটমেণ্ট আছিলে তাৰ ষ্টেটমেণ্টৰ পৰা আমি ওলাব পাৰোঁ মিজাৰ কৰিব পাৰোঁ সেইটো বুলি কৈছে গতিকে যোনটো ইয়াত 3 নম্বৰ দিয়া আছে খালী ঠাই 3 নম্বৰ যোনবিলাক অপশ্যন দিয়া আছিলে ডিফিউজ সেইটো হ'ব নোৱাৰে তাৰ অৰ্থটো সম্পূৰ্ণ বেলেগ হয় এষ্টাব্লিছটো কেতিয়াও হ'ব নোৱাৰে কাৰণ ইয়াত ক'ব বিচাৰিছে যে কুইট ইণ্ডিয়া মুভমেণ্টৰ ইম্পৰ্টেঞ্চটো আমি মিজাৰ কৰিব পাৰোঁ বুলি কৈছে ক'ৰ পৰা মিজাৰ কৰিব পাৰোঁ লৰ্ড লিনিথগোজৰ ষ্টেটমেণ্টৰ পৰা আমি মিজাৰ কৰিব পাৰোঁ কুইট ইণ্ডিয়া মুভমেণ্টৰ ইম্পৰ্টেঞ্চটো সেইটো ক'ব বিচাৰিছে তেনে ক্ষেত্ৰত আমি অপশ্যন বিত যোনটো আছে গেষ্ট বা গোষ্ট যি বুলি আপোনালোকে পঢ়ে সেইটো বহাব লাগিব ডিটাৰমাইনটো এইটো ক্ষেত্ৰত কাৰেক্ট নহ'ব ক্লিয়াৰ আছে অৰ্থাৎ অপশ্যন বিটো আপোনালোকে ভালকৈ চাই যাওক যদিহে ভগৱানৰ কিবা ডাইৰেক্টলি কমন পৰি যায় অপশ্যন দেখাৰ লগে লগে আপোনালোকৰ মনত পৰি যাব ইয়াৰলৈকে ক্লিয়াৰ আছে 3 নম্বৰলৈকে ক্লিয়াৰ আছে তাৰ নেক্সট চাব যে লৰ্ড লিনিথগোজ যোনটো ষ্টেটমেণ্ট আছিলে আই এম এনগেজড হিয়াৰ ইন মিটিং বাই ফাৰ দ্য মষ্ট ডেছ ৰিবেলিয়ন চিন্স ডেট অফ 1857 অৰ্থাৎ ইয়াত আমাৰ লৰ্ড লিনিথগোজে ক'ব বিচাৰিছে যে 1857ৰ পৰা যিবিলাক ইয়াত মুভমেণ্ট হৈ আছিলে তাৰ ভিতৰত কুইট ইণ্ডিয়া মুভমেণ্টৰ আটাইতকৈ চিৰিয়াছ মুভমেণ্ট হয় আটাইতকৈ ডেঞ্জাৰিয়াছ মুভমেণ্ট হয় সেইটো বিষয়ে ক'ব বিচাৰিছে গতিকে 4 নম্বৰত যিবিলাক অপশ্যন আছে প্ৰথমত আছিলে ট্ৰিভিয়েল বুলি ট্ৰিভিয়েলৰ অৰ্থ হ'ল সাধাৰণ ট্ৰিভিয়েলৰ অৰ্থ হ'ল আপোনালোকে সাধাৰণ যোনটো হ'ব নোৱাৰে সাধাৰণ বিদ্ৰোহ আছিলে কুইট ইণ্ডিয়া মুভমেণ্টটো সেইটো ক'বলৈ বিচৰা নাই তাৰ নেক্সটটো আপোনালোকৰ আছিলে যে অস্পিচিয়াছ মানে শুভ হয় পবিত্ৰ হয় আৰু ইয়াত এইটো কেতিয়াও বুজাব বিচৰা নাই যে যোনটো মুভমেণ্ট আছিলে সেইটো পবিত্ৰ মুভমেণ্ট আছিলে শুভ মুভমেণ্ট আছিলে গতিকে এইটো হ'ব নোৱাৰে কাৰণ ইয়াক আমাৰ কুইট ইণ্ডিয়া মুভমেণ্টৰ বিদ্ৰোহৰ কথা ক'ব বিচাৰিছে যে 1857ৰ পৰা আটাইতকৈ ডেঞ্জাৰিয়াছ বিদ্ৰোহ হয় চিৰিয়াছ বিদ্ৰোহ সেইটো ক'ব বিচাৰিছে গতিকে অপশ্যন চিটো কাৰেক্ট হৈ যাব যে আই এম এনগেজড হিয়াৰ ইন মিটিং বাই ফাৰ দ্য মষ্ট চিৰিয়াছ ৰিভলিউশ্যন চিন্স ডেট অফ 1857 ক্লিয়াৰ আছে ইয়াত মেগনিফিচেণ্টটো কাৰেক্ট নহ'ব তাৰ নেক্সট চাব যে আপোনালোকৰ তাৰ নেক্সট আমি ক'ৰলৈকে ডিছকাছ কৰিলোঁ 1857 ইয়াৰলৈকে ডিছকাছ কৰিলোঁ তাৰ নেক্সট চাব দ্য গ্ৰেভিটি এণ্ড এক্সটেণ্ট অফ হুইচ উই হেভ ছ' ফাৰ ডেছ ফ্ৰম দ্য ৱৰ্ল্ড ফৰ ৰিজনছ অফ মিলিটাৰী ছিকিউৰিটি অৰ্থাৎ দ্য গ্ৰেভিটি দ্য গভীৰতাটো এই কুইট ইণ্ডিয়া মুভমেণ্টৰ গভীৰতাটো আৰু এক্সটেণ্টটো আমি ৱৰ্ল্ডৰ পৰা লুকুৱাই ৰাখিছিলোঁ কাৰণটো হ'ল যে মিলিটাৰী ছিকিউৰিটিৰ কাৰণে আমি ৱৰ্ল্ডৰ পৰা লুকুৱাই ৰাখিছিলোঁ ক'বলৈ বিচাৰিছে তেনে ক্ষেত্ৰত ইয়াত যোনটো 5 নম্বৰত খালী ঠাই দিয়া আছে 5 নম্বৰ যদি আমি অপশ্যনবিলাক চাওঁ ইয়াত এক্সক্লুডেড দিয়া আছে যোনটো হ'ব নোৱাৰে প্ৰিভেণ্টেড হ'ব নোৱাৰে প্ৰিভেণ্টেড মানে বাধা দিয়া তাৰ নেক্সটটো এলিচাইটেড হ'ব নোৱাৰে এলিচাইটেড মানে হ'ল আপোনালোকৰ কিবা এটা আনচাৰ ওলোৱা কাৰোবাক মাৰি কিবা জোৰকৈ আনচাৰ ওলোৱাটো বুজায় যোনটো ইয়াত নিমিলে চ' কনচিল হ'ব পাৰে যোনটো হাইড কৰা বুজায় লুকুৱাই ৰখা বুজায় গতিকে আপোনালোকে চাব যে যিটো ইয়াত কোৱা হৈছিলে যে দ্য গ্ৰেভিটি এণ্ড এক্সটেণ্ট অফ হুইচ উই হেভ ছ' ফাৰ ইয়াত যোনটো বহিব কনচিল্ড বহিব অৰ্থাৎ লুকুৱাই ৰখা হৈছিলে ইয়াৰ গভীৰতাটো ইয়াৰ এক্সটেণ্টটো ইয়াৰ মানে কুইট ইণ্ডিয়া মুভমেণ্টৰ ক'ৰ পৰা ৱৰ্ল্ডৰ পৰা ফ্ৰম দ্য ৱৰ্ল্ড কনচিল ফ্ৰম দ্য ৱৰ্ল্ড ফৰ ৰিজনছ অফ মিলিটাৰী ছিকিউৰিটিৰ কাৰণে লুকুৱাই ৰখা হৈছিলে সেইটো বুজাব বিচাৰিছে গতিকে 5ত ডি কাৰেক্ট হ'ব ক্লিয়াৰ আছে মই পুনৰবাৰ কৈছোঁ যে ক্ল'জ টেষ্ট কৰিবলৈ আপোনালোকে ভকেবুলাৰী জনাটো খুবেই প্ৰয়োজন হয় যিটো সম্ভৱ নহয় ইমান কম সময়ত আপোনালোকে ইমানখিনি টান ভকেবুলাৰী মুখস্থ কৰা কমন পেলোৱাটো সম্ভৱ নহয় গতিকে ইম্পৰ্টেণ্ট পেছেজবিলাক চাই যাওক যাতে আনচাৰটো দেখা পালে আপোনালোকৰ এক্সামত মনত পৰে ষ্টিল মোৰ ছিগনিফিকেণ্ট ৱাজ চাৰ্চিলছ গ্লুমি ডিছক্ল'জাৰ টু দ্য কিং এম্পেৰিয়ৰ ডেট দ্য আইডিয়া অফ ডেছ অফ পাৱাৰ হেড বিকাম এন এডমিটেড ডেছ ইন দ্য মাইণ্ডছ অফ ব্ৰিটিছ পাৰ্টি লিডাৰ্ছ ইয়াত কি ক'ব বিচাৰিছে যে যোনটো আমাৰ লৰ্ড লিনিথগোজৰ ষ্টেটমেণ্ট আছিলে সেইটোতো ঠিকেই আছিলে কিন্তু তাতকৈ ছিগনিফিকেণ্ট যোনটো ষ্টেটমেণ্ট আছিলে চাৰ্চিলছে যোনটো দিছিলে চাৰ্চিলছে যিটো উদাসভাৱে প্ৰকাশ কৰিছিলে যে কিং এম্পেৰিয়ৰ দ্য আইডিয়া অফ ডেছ পাৱাৰ যিহেতু ইয়াত আমাক অলৰেডি কোৱা হৈছিলে যে ব্ৰিটিছে সম্পূৰ্ণ ভয় খাইছিলে কুইট ইণ্ডিয়া মুভমেণ্টটো তেখেতসকলে কুইট কৰিবলৈ বাধ্য হৈছিলে তেখেতসকলে এৰি দিবলৈ ৰেডি হৈছিলে চ' ইয়াত চাৰ্চিলছে যিটো কৈছিলে যে দ্য আইডিয়া অফ ট্ৰান্সফাৰ অফ পাৱাৰ যে পাৱাৰটো ট্ৰান্সফাৰ হৈ যাব সেইটো অনিবাৰ্যতা হয় যোনটো পাৱাৰৰ ট্ৰান্সফাৰ হয় সেইটো অনিবাৰ্যতা হয় অৰ্থাৎ দ্য আইডিয়া অফ
ট্ৰান্সফাৰ অফ পাৱাৰ, ইয়াত ট্ৰান্সফাৰ শব্দটো আহিব। ট্ৰান্সফাৰ মানে 6 অপশ্যন এটো কাৰেক্ট হৈ যাব, যে ব্ৰিটিছসকলৰ মাইণ্ডত, ব্ৰিটিছ লিডাৰসকলৰ, ব্ৰিটিছ পাৰ্টিসকলৰ মাইণ্ডত যোনটো ট্ৰান্সফাৰ অফ পাৱাৰ আছিলে, পাৱাৰ যোনটো ট্ৰান্সফাৰ কৰিবলগীয়া হৈছিলে সেইটো অনিবাৰ্যতা হ'ব, সেইটো ক'ব বিচাৰিছে। গতিকে 7ত চিটো কাৰেক্ট হ'ব। চি ইনএভিটেবিলিটিৰ অৰ্থটো হ'ল অনিবাৰ্যতা। বাকীবিলাক যদিহে চাই, টেক্টিক্স মানে হ'ল কৌশল, ফেণ্টাচি মানে হ'ল কল্পনা, অকাৰেঞ্চ মানে হ'ল ঘটনা, যিটো এই চেণ্টেন্সবিলাকৰ লগত মিল হোৱা নাই। চ' 6 নম্বৰত এটো হ'ব ট্ৰান্সফাৰ আৰু 7ৰ হ'ব চিটো। ইয়াৰলৈকে ক্লিয়াৰ আছে। তাৰ নেক্সট যদিহে আপোনালোকে চাই, দ্য ডেছ ক্ৰিয়েটেড বাই কুইট ইণ্ডিয়া মেড দ্য ব্ৰিটিছ ডেছ ডেট দে কুড ন' লংগাৰ কিপ ইণ্ডিয়া ইন ডেছ। ইয়াত যদিহে আপোনালোকে চাই, এটা কথা আপোনালোকে চাব যে 8 নম্বৰত যিবিলাক অপশ্যন দিয়া আছে, এটা ভায়লেঞ্চ দিয়া আছিলে। দ্য ভায়লেঞ্চ ক্ৰিয়েটেড বাই কুইট ইণ্ডিয়া কেতিয়াও হ'ব নোৱাৰে, নিগেটিভলি নহয়। তাৰ নেক্সট দিয়া আছিলে ভেঞ্জিয়েন্স, যোনটো অৰ্থ হ'ল প্ৰতিশোধ। দ্য প্ৰতিশোধ ক্ৰিয়েটেড বাই কুইট ইণ্ডিয়া কেতিয়াও হ'ব নোৱাৰে, গতিকে এ আৰু চিটো ডাইৰেক্টলি কেঞ্চেল হ'ল। চ' তাবুজটো হ'ব নোৱাৰে। চ' এনাৰ্কি এইটো হ'ব পাৰে, দ্য অৰাজকতা। এনাৰ্কি মানে হ'ল অৰাজকতা। চ' দ্য এনাৰ্কিৰ ক্ৰিয়েটেড বাই কুইট ইণ্ডিয়া, 8 নম্বৰটো আপোনালোকৰ ডিটো কাৰেক্ট হ'ল। কুইট ইণ্ডিয়া মেড দ্য ব্ৰিটিছ ডেছ দে কুড ন'। ডেছটোত কি বহিব যে কুইট ইণ্ডিয়া যিটো এনাৰ্কি ক্ৰিয়েট কৰিলে, তাৰ কাৰণে ব্ৰিটিছে ৰিয়েলাইজ কৰিলে। ব্ৰিটিছে কি কৰিলে? ৰিয়েলাইজ কৰিলে, ইমেজিন কৰা নাই, প্ৰিটেণ্ড কৰা নাই, এনচিয়াছ হোৱা নাই, তেখেতসকলে ৰিয়েলাইজ কৰিলে। গতিকে 9 নম্বৰটো চি কাৰেক্ট হ'ব, যে দ্য ব্ৰিটিছ ৰিয়েলাইজ ডেট দে কুড ন' লংগাৰ ক্ৰিপ ইণ্ডিয়া ইন, যে ব্ৰিটিছসকলে ৰিয়েলাইজ কৰিলে যে তেখেতসকলে আৰু ইণ্ডিয়াখনক কি কৰি ৰাখিব নোৱাৰে, দাস বনাই ৰাখিব নোৱাৰে, শ্লেভ বনাই ৰাখিব নোৱাৰে, অৰ্থাৎ বণ্ডেজ। বণ্ডেজৰ অৰ্থটো হ'ল শ্লেভ বনাই ৰখা। গতিকে অপশ্যন বিটো কাৰেক্ট হ'ব। ক্লিয়াৰ আছে? ব্ৰিটিছসকলে ৰিয়েলাইজ কৰিলে যে ইণ্ডিয়াক আৰু দাস কৰি ৰাখিব নোৱাৰি, আণ্ডাৰত ৰাখিব নোৱাৰি, কুইট কৰিব লাগিব। নিশ্চয় ক্লিয়াৰ আছে? পুনৰবাৰ মই কৈছোঁ, এক্সামত আহিলে গোটেই পেৰাগ্ৰাফটো নিদিয়ে, আপোনাৰ 10টা খালী ঠাই নিদিয়ে, খুব বেছি 4টা বা 5টা আহিব। কাৰণ 4 মাৰ্কছ বা 4 মাৰ্কছৰ কাৰণে আপোনালোকৰ আহিব ক্ল'জ টেষ্ট বা পেচেজটো। এতিয়া কথাটো হ'লে, পুনৰবাৰ ইমান সহজ নহয় কৰাটো, কাৰণ যিবিলাক ভকেবুলাৰী দিয়া থাকিব, যিবিলাক শব্দ দিয়া থাকিব, তাৰ অৰ্থটো জনাটো খুবেই প্ৰয়োজন হয়। চেণ্টেন্সটোৰ অৰ্থটো জনাটো খুবেই প্ৰয়োজন হয়। গতিকে কম সময়ত ইমানখিনি কভাৰ কৰাটো সম্ভৱেই নহয়। গতিকে ডাইৰেক্টলি মই ভাবিছোঁ যে ইয়াত যিহেতু বহুত পেচেজ আছে, ইয়াত বহুত ইম্পৰ্টেণ্ট পেচেজ আছে, এনেকৈ আপোনালোকে দেখা পাইছে 18 নম্বৰ 20 নম্বৰ, যিবিলাক ডাইৰেক্টলি যদিহে ডিছকাছ কৰা যায়, এনেকৈ এক্সপ্লেনেশ্যন নহয়, ডাইৰেক্টলি কোনটো আনচাৰ হয় ডাইৰেক্টলি বহাই দিয়া যাব, তেনেকৈ কৰিম বুলি ভাবিছোঁ। তেনেকৈ কৰিলে কি হ'ব যে এক্সামত যদি আপোনালোকে দেখা পায়, আপোনালোকৰ মনত পৰি যাব পাৰে। চ' যদিহে কমন ডাইৰেক্টলি পৰে, ভগৱানৰ কৃপাত ডাইৰেক্টলি আপোনালোকে কৰিব পাৰিব। তেনেকৈ কৰিলে কেনেকুৱা হ'ব জনাবচোন, কাৰণ সময় খুবেই কম আছে আৰু 780 পেজৰ বুক হয়। কি কৰিম কি নকৰিম একো ধৰিব পৰা নাই মই। আশা কৰিছোঁ আপুনি ভিডিঅ'টো ভাল পালে। যদিহে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জনাওকচোন তেনেকৈ কৰিলে হ'বনে নহয়। তেনেকৈ ডাইৰেক্টলি আনচাৰবিলাক জনালে হ'বনে নহয় আপোনালোকে কমেণ্টত জনাওক। আৰু বাকী যিমান পাৰোঁ মই এক্সপ্লেনেশ্যন কৰিবলৈ চেষ্টা কৰিম, ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'বিলাক লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ আৰু আপোনালোক বহু বেছি শুভকামনা, শুভেচ্ছা জ্ঞাপন কৰিছোঁ এক্সামৰ বাবে।